নিজৰ কৰি ল'বলৈ শিকক, এৰিবলৈ আৰু দলিয়াবলৈও শিকক। য'ত সন্মান নাই তাৰ পৰা উঠি যাবলৈ শিকক। মানুহ কি? জাষ্ট পৰিস্থিতিৰে বনোৱা এটা পুতলা মাত্ৰ। সুখৰ কোনো নিশ্চিত ৰাস্তা নাই। প্ৰতিজন মানুহেই নিজৰ কাৰণে নিজেই ৰাস্তা বনাই ল'বলগীয়া হয়। এই কথা যি বুজি পায়, জানি ল'ব, সুখে তেওঁকেই আঁকোৱালি লয়। যিমান ত্যাগ কৰে সিমানেই পাব। মানুহে কি ক'ব? প্ৰথম দিনা হাঁহিব, দ্বিতীয় দিনা ঠাট্টা কৰিব আৰু ৩ নম্বৰ দিনা নিজেই পাহৰি যাব। সেইবাবে মানুহৰ চিন্তা কেতিয়াও নকৰিব। সেইখিনি কৰক যিখিনি কৰাটো উচিত আৰু যিখিনিত আপুনিও সুখী। জীৱনটো আপোনাৰ, বেলেগৰ নহয়তো। কোনোবাই প্ৰশংসা কৰিলেই লগালগ নাচি নিদিব ফূৰ্তিত। প্ৰশংসাৰ মাজত সদায় স্বাৰ্থ লুকাই থাকে। কোনো কাৰণ নোহোৱাকৈ আমাৰ জীৱনলৈ কেতিয়াও সমস্যা নাহে। সমস্যা অহাটো এক ইংগিত। জীৱনটোৰ কেতিয়াবা পৰিৱৰ্তন কৰিব লাগে। জীৱনৰ সকলোতকৈ ভাল আৰু বেয়া কথাটো হ'ল সদায় লগত নাথাকে। সকলোৱে এটা বয়সত সেইটো বুজি উঠে। দিন ভালেই হওক বা বেয়াই হওক, সেইটো পাৰ হৈ যায়। জীৱনৰ এনেকুৱা কিছু অধ্যায়, যি অধ্যায় আজি নহয় কাইলৈ বন্ধ হ'বই। সেইবাবে যিটো আজি আপোনাৰ বাবে নহয়েই, সেইটো জবৰদস্তি ধৰি ৰখাটো কি লাভ? লাগিলে অকলেই থাকক, কিন্তু জবৰদস্তি কাকো ধৰি নাৰাখিব। হিচাপ ৰখা আৰম্ভ কৰক। নহ'লে আজিকালি মানুহে বৰ সোনকালেই সুধি দিয়ে, তুমি মোৰ কাৰণে কৰিলা কি? জীৱনত আগবাঢ়িবলৈ কেতিয়াবা পিছুৱাই আহিব লগা হয়। গুৰুত্ব আৰু সময় দুয়োটাই বৰ আচৰিত। যাক গুৰুত্ব দিয়া যায় তেওঁ সময় নিদিয়ে আৰু যাক সময় দিয়ে তেওঁক গুৰুত্বই নিদিয়ে। সম্ভৱ নহয় যদি চিধাকৈ কৈ নহ'ব বুলি কৈ দিয়ক। কাকো মিছা আশা দি অপেক্ষা নকৰাব। দুনিয়াত এনেকুৱা কিছুমান মানুহ আছে, যাক আপুনি যিমান মৰম দিয়ক, সন্মান দিয়ক, তাৰ পিছতো আপোনাক প্ৰতাৰণাই কৰিব। যদি আপোনাৰ লগত কোনোবা থাকিব বিচৰা নাই, তেন্তে তেওঁক মুক্ত কৰি দিয়ক। জবৰদস্তি ধৰি ৰখা সম্পৰ্কৰ পৰা কেতিয়াও আপুনি শান্তি নাপায়। মৌন হৈহে আপুনি জানিব পাৰিব আপুনি কোন হয়। মানুহে আমাক গুৰুত্ব নিদিয়া হয় এই কাৰণে। কাৰণ আমি বুজাই দিওঁ আমি তেওঁৰ বাবেই আছো। সেইবাবে সন্মুখৰজনে যেতিয়াই দৰকাৰ হয় তেতিয়াই আমাক ব্যৱহাৰ কৰিব পাৰে। আমাক যিকোনো কাম কৰাই ফাইদা উঠায়। সম্পৰ্ক সেইজন মানুহৰ লগতেই কৰক যি ইজ্জত আৰু সন্মান দিয়ে। নিজৰ মানুহ নহয়, নিজৰ কৰ্মহে উলটি আহে। আজিৰ দিনত নিজৰ বুলি কোনো নাই। মানুহে তেতিয়ালৈকেহে নিজৰ দেখুৱায় যেতিয়ালৈকে নিজৰ স্বাৰ্থ থাকে। যেতিয়া আপুনি থকা নথকা একে সমান হৈ যায়, তেতিয়া আপুনি নথকাটোৱেই ভাল। সময় কেতিয়াও ৰৈ নাথাকে। আজি যদি বেয়া সময় চলি আছে, কাইলৈ ভাল সময় নিশ্চয় আহিব। আপুনি কেৱল নিস্বাৰ্থভাৱে কৰ্ম কৰক। আপোনাৰ হাতত সেইখিনিহে অধিকাৰ আছে। জীৱনত যিমান ভয়ংকৰ দুখ নহওক লাগিলে কেতিয়াও নপলাব। কিয়নো যিমান চেষ্টা কৰিলেও সমস্যাই আপোনাৰ লগ নেৰে। সেইবাবে সাহসেৰে সমস্যাৰ মুখামুখি হওক। মানুহে যে কয় মোৰ ওচৰত সময় নাই, আচলতে তেওঁৰ ওচৰত ভৰপূৰ সময়, কেৱল আপোনাক দিব নিবিচাৰে। যেতিয়া আপোনাৰ এনেকুৱা লাগিব আপোনাৰ আৰু একোৱেই নাই, তেতিয়া কেৱল আকাশখনলৈ চাব। তাত যি আছে সেয়া সদায় আপোনাৰ আছিল আৰু আপোনাৰেই হৈ আছে। যদি শত্ৰুকো কেতিয়াবা সহায় কৰিবলগীয়া হয়, তেন্তে আপুনি থমকি নৰব, কাৰণ আমি হৃদয়ৱান মানুহ। প্ৰতিশোধটো প্ৰতিশোধ পৰায়ণজনেহে লয়। কাৰো বৰ্তমানটো দেখি হাঁহিব নাপায়, কাৰণ সময় সলনি হৈ থাকে। সময়ৰ লগে লগে কৰ্ম সলনি হৈ যায় আৰু কৰ্মৰ দ্বাৰা ভাগ্য সলনি হয়। সময় ইমানেই শক্তিশালী, সময় যিকোনো মানুহৰ ভাগ্য যিকোনো সময়ত সলাই দিব পাৰে। পেটত যি আছে খোলাকৈ সকলো কৈ দিয়ক, কাৰণ সত্য ক'লে সিদ্ধান্ত হ'ব, মিছা ক'লে শাস্তি হ'ব। মানুহক যদি চিনিব বিচাৰিছে মাত্ৰ এবাৰ কৈ দিয়ক আপোনাৰ ডাঙৰ কিবা এটা বিপদ হৈছে, তেতিয়াই চিনি যাব কোন মানুহ কেনেকুৱা। প্ৰমাণ কৰি চাব পাৰে। আপুনি কেৱল ধৈৰ্য ধৰক। পৰিস্থিতি যেনেকুৱাই নহওক, সময় নিশ্চয় সলনি হ'বই। ভগৱান তেতিয়াই সন্তুষ্ট হয় যেতিয়া তেওঁ দেখে মানুহে ভয়ানক দুখৰ সৈতে যুঁজিও
তেওঁৰ ওপৰত আস্থা ৰাখিছে আৰু সদায় মনত ৰাখিব আপোনাৰ বিশ্বাসৰ মূল্য সময় আহিলে তেওঁ নিশ্চয় দিব। সহ্য কৰাজনে যেতিয়া অন্যায়ো সহ্য কৰি লয়, তেওঁৰ হৈ প্ৰতিশোধ সদায় শ্ৰীকৃষ্ণই লয়। চিন্তা কেতিয়াও নকৰিব, কাৰণ আপোনাক যি এই দুনিয়ালৈ পঠাইছে, আপোনাতকৈ তেওঁৰ চিন্তা অতি বেছি। শ্ৰীকৃষ্ণই কৈছে, এই সংসাৰত তুমি কি হেৰুৱাৰ বাবে ভয় কৰিছা? কাৰণ এই সংসাৰত তোমাৰ একোৱেই নাই। কেৱল চিন্তা এৰি সুখনিদ্ৰাত বিলীন হৈ যাওক। পৰমেশ্বৰে আপোনাৰ সকলো চিন্তা আৰু সমস্যা সকলো দূৰ কৰিব। মানুহ এজন লাগিলে যিমানেই বেয়া নহওক, কিন্তু মানুহজনৰ ভিতৰত কিবা নহয় কিবা এক ভাল গুণ নিশ্চয় থাকে। কেনে আছে বুলি সুধিলে সমস্যা সমাধান হৈ নাযায়, কিন্তু কেনে আছে বুলি সুধিলে এনেকুৱা লাগে এই দুনিয়াত যেন মোৰো কোনোবা আছে। কিন্তু বেয়া মানুহসকলে সকলো কথা বুজাওঁতেই বুজি পালেহেঁতেন, তেতিয়া শ্ৰীকৃষ্ণই চাগে কেতিয়াও মহাভাৰতৰ সৃষ্টি কৰিবলগীয়াই নহলহেঁতেন। ভাল চিন্তাৰ মাজত নিজকে এনেকৈ বিলীন কৰাওক, যাতে বেয়া চিন্তাই আপোনাক স্পৰ্শই কৰিব নোৱাৰে। কাৰোবাক নিস্বাৰ্থভাৱে সহায় কৰক। আজি আপুনি কাৰোবাক সহায় কৰিছে, কেতিয়াবা আপোনাক ভগৱানে বিপদৰ পৰা উদ্ধাৰ কৰিব। যি মানুহৰ অভ্যাস সলনি হয়, সেই মানুহৰ ভৱিষ্যতটোৱে সলনি হৈ যায়। কিন্তু যাৰ অভ্যাস সলনি নহয়, তেন্তে তেওঁৰ ভৱিষ্যতো সলনি নহয়। বিনা স্বাৰ্থত মানুহে কেতিয়াও আপোনাৰ নাম নলয়। নিজকে ইমানেই সফল বনাওক, যাতে স্বাৰ্থবিহীনভাৱে আপোনাক মানুহে সন্মান কৰিবলৈ লয়। জীৱনত সেইজনেই শক্তিশালী, যি প্ৰবঞ্চিত প্ৰতাৰিত হৈও মানুহক সহায় কৰিবলৈ এৰা নাই। যিদিনা আপোনাৰ মনটো পৰমাত্মা হৈ যাব, সেইদিনাই আপোনাৰ আৰু কোনো সমস্যাই নাথাকিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।